গুড মর্নিং এভরিওয়ান, আসসালামু আলাইকুম ফ্ৰেণ্ডছ। আমি ডাইৰেক্ট সেলিং বিজনেছৰ পৰা সফল হ'বলৈ হ'লে, ছাকচেছ হ'বলৈ হ'লে কেইটামান মূল পইণ্ট আমি মনত ৰাখিব লাগিব। কেইটামান মূল পইণ্ট আমি মনত ৰাখি কাম কৰি গ'লে আমি 100% ডাইৰেক্ট সেলিং বিজনেছৰ পৰা আমি সফল হ'ব পাৰিম। এক নম্বৰ, নিজৰ বিজনেছ নিজে গুৰুত্ব সহকাৰে 100% গুৰুত্ব সহকাৰে করুন। এই বিজনেছত আপনি আপনার ওন বস, আপনার কোনো বস নাই, আপনার কোনো বস নাই, আপনি নিজেই নিজের বস। তো সেই কাৰণে এই বিজনেছত আপনি নিজেই নিজকে 100% গুৰুত্ব সহকাৰে এই বিজনেছটো কৰিব লাগিব। আপনি যদি 100% নিজকে গুৰুত্ব সহকাৰে এই বিজনেছ কৰে তেনেহ'লে আপনি এই বিজনেছৰ পৰা সফল হ'ব পাৰিব, কামিয়াব হ'ব পাৰিব। নাম্বাৰ 2, প্ৰথমতে লাৰ্ণ করুন, তাৰপিছতহে আৰ্ণ করুন। প্ৰথমতে এই বিজনেছৰ পৰা আপনি যিমান পাৰে শিক্ষা লৈ যোৱা, যিমান পাৰে যেনেকুৱা কৰি পাৰে আপনি ট্ৰেইনিং লোৱা, মিটিঙৰ পৰা ট্ৰেইনিং লোৱা, আপলাইনৰ পৰা ট্ৰেইনিং লোৱা, লাইফলাইনৰ পৰা ট্ৰেইনিং লোৱা, প্ৰডাক্ট ইউজ কৰি ট্ৰেইনিং লোৱা, যিমানকৈ যেনেকৈ কৰি হওক আপনি ট্ৰেইনিং ল'বই লাগিব। কাৰণ ট্ৰেইনিং ল'লেহে আপনি এই বিজনেছৰ পৰা আগবাঢ়ি যাব পাৰিব। টকাৰ ওপৰত লোভ নাৰাখিব, ট্ৰেইনিঙৰ লোভ ৰাখিব পাৰিব। আপোনাৰ লোভ যদি শিক্ষাৰ ওপৰত থাকে তেনেহ'লে এই চিষ্টেমৰ পৰা আপনি সফল হ'ব পাৰিব। পইণ্ট, টিম লিষ্ট তৈরি করুন। আপনি আপনার টিমত যিমানজন মানুষ আছে, চাহে 5 জন আছে, 10 জন আছে, ইয়া 50 জন আছে, যিমান মানুষ আছে আপনি প্রতি মুহূর্তে টিম লিস্ট তৈরি করুন। কারণ আপনার টিম লিস্টে আপনার শক্তি, আপনার টিম লিস্টে আপনার পাওয়ার। আপনার হাতত যদি আপনার টিমৰ লিষ্ট থাকে তেনেহ'লে আপনি এই সিস্টেমৰ পৰা আগবাঢ়ি যাব পাৰিব, মানুহৰ লগত যোগাযোগ কৰিব পাৰিব, আপোনাৰ লাইফলাইনৰ লগত যোগাযোগ কৰিব পাৰিব, আপলাইনৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু যদি টিমৰ লিষ্টে আপোনাৰ নাথাকে তেনেহ'লে আপনি কাৰো লগত যোগাযোগ কৰিব নোৱাৰিব আৰু আপোনাৰ বিজনেছ নহ'ব। সেইকাৰণে টিম লিষ্ট অত্যন্ত জরুরি। ফলো আপ করুন। আপনি যিমান বেশি সম্ভব এই সিস্টেমৰ পৰা আপনি নিজৰ টিমৰ মানুহক, লাইফলাইন হওক, নিজৰ আপলাইন হওক, নিজৰ ফিল্ডত প্ৰতি মুহূৰ্তত আপনি ফলো আপ কৰি থাকক। আপনি যিমান ফলো আপ কৰি থাকিব মানুহৰ লগত সিমানেই আপোনাৰ ৰিলেশ্যন বিল্ড হ'ব, আপোনাৰ কানেকশ্যন বাঢ়িব, আপোনাৰ বন্ধুত্ব বাঢ়িব। আৰু যদি আপনি ফলো আপে নকৰে তেনেহ'লে আপনি এবাৰে মানুহক জইনিং কৰাইছে কিন্তু দ্বিতীয়বাৰ তাৰ লগত উঠন বহা কৰিব নোৱাৰে। সেইকাৰণে প্ৰতি মুহূৰ্তত আপনি মনত ৰাখিব, ফলো আপ কৰিব লাগিব। আমি প্ৰতি 1-2 দিনৰ ভিতৰতে আমি মানুহৰ লগত যোগাযোগ কৰিব লাগে, কণ্ট্ৰাক্ট কৰিবলৈ হ'লে কণ্টেক্ট কৰিব লাগে, যোগাযোগ কৰিব লাগে। তেতিয়াহ'লে আমি মানুহৰ মনৰ ভিতৰৰ পৰা কানেকশ্যন ৰাখিব পাৰিম আৰু এই চিষ্টেমত আমি বড় 6 নম্বৰ কাম, প্ৰতি মুহূৰ্তত আপনি আপনার সফল আপলাইনের পৰা পরামর্শ লওক। আপনার আপলাইন আপনার এই বিজনেছত আপনার মা হয়। এই বিজনেছত ডাইরেক্ট সেলিংত আপনার আপলাইন আপনার বন্ধু হয়, আপনার মেন্টর হয়, আপনার গার্জিয়ান হয়। তো সেইকাৰণে প্ৰতি মুহূৰ্তত আপনি আপনার আপলাইনৰ পৰা পৰামৰ্শ ল'ব লাগিব। আপোনালোক প্ৰতি মুহূৰ্তত আপনি ক'ব লাগিব যে ছাৰ বাইদেউ কেনেকৈ কৰিম, আৰু সিহঁতে আপোনাক প্ৰতি মুহূৰ্তত কৈ থাকক যে এনেকৈ কৰি কওক, এনেকৈ কৰি কওক, এনেকুৱা কৰি কৰক, আৰু আপনিও তেনেকুৱা কৰি কৈ যাব। তেনেহ'লে আপনি এই চিষ্টেমৰ পৰা সফল হ'ব পাৰিব। আপলাইনৰ লগত খুব সুন্দৰ মজবুত ৰিলেশ্যন ৰাখিব লাগিব, হেভি সম্পৰ্ক ৰাখিব লাগিব। আপলাইনৰ লগত আপোনাৰ যিমান সম্পৰ্ক ভাল আছে আপোনাৰ বিজনেছ তিমানেই ভাল হ'ব। যিমানেই ডাঙৰ ভাল সম্পৰ্ক আপোনাৰ লগত আছে আপলাইনৰ, ইমানেই ভাল বিজনেছ হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে আপলাইন এই বিজনেছৰ জান হয়, আপলাইন আপোনাৰ এই বিজনেছৰ মা হয়। সেইকাৰণে আপুনি প্ৰতি মুহূৰ্তত আপলাইনৰ লগত যোগাযোগ কৰিব লাগিব, উঠা বহা কৰিব লাগিব, আলোচনা কৰিব লাগিব। থেংক ইউ ছ' মাছ, থেংক ইউ এভৰিৱান। এই 5 টাকা মানি চলিলে আমি ডাইৰেক্ট সেলিং বিজনেছৰ পৰা সফলতা এচিভ কৰিব পাৰিম। থেংক ইউ।